নমস্কাৰ আপোনালোকে ইতিমধ্যে আমাৰ ইয়াত আহাৰ কাৰণে আমি আসলতে ভাল পাইছোঁ যে আমাৰ অভাৱ আৰু অভিযোগখিনি আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি গোটেই কথাখিনি আমি অৱগত কৰিব পাৰিম। আসলতে গম পাইছে যে যোৱা 2-3 দিন আগৰ পৰা যিটো মেঘালয়ত বৰষুণ হৈ আছিল, সেই বৰষুণৰ ফলতে আসলতে আমাৰ ওচৰতে আছে আমাৰ শিঙিৰা নৈখন। শিঙিৰা নৈৰ পাৰৰ ওপৰেদি যিখিনি থলৰ পানী, সেই থলৰ পানীখিনি আসলতে যোৱা ৰাতি আমাৰ চন্দ্ৰা খাটলা আৰু চিমিলাৰ এই তিনিওখন গাঁৱৰে মানে খেতি পথাৰটো সম্পূৰ্ণৰূপে আপোনাৰ দেখি আছে আপোনালোকে যে বুঢ়াই পেলাইছে। আৰু ইয়াত দুটাকৈ ৰাস্তা, এইটো হ'ল তাৰাবাৰী চন্দ্ৰা সংযোগী ৰাস্তা, বালিজাৰ হৈ যাব পাৰে। আকৌ শিমিলাৰ পৰা তাৰাবাৰী হৈ বালিজাৰ যোৱা যিটো ৰাস্তা আছে, এই ৰাস্তাটো সম্পূৰ্ণৰূপে মানে পানীত বৰ গৈ আছে, যাৰ কাৰণে আমাৰ জনসাধাৰণৰ যাতায়াতৰ কাৰণে অসুবিধা হৈ আছে। আৰু লগতে যিখিনি দেখিছে আপোনালোকে চালে গম পাব, ইয়াত আসলতে মানুহৰ ঘৰৰ ভিতৰতো এককাল একাঠো পানী হৈছে। আৰু ইয়াত জীৱ জন্তুকে আদি কৰি মানে পুখুৰী যিমান যি আছে সকলো মানে পানীৰ তলত বৰ্তমান বৰ গৈ আছে। এই চিংৰা নদীটো বছৰে তাৰাবাৰীৰ এইখিনি অঞ্চলৰ বছৰে এনেকৈ তল যায়, বহাগ মাহতো তল যায় আৰু এই মাহতো তল যায়। গেট ধৰা ধানবিলাক গোটেই পানীতে ডুব দিছে। মানে পশুবিলাক ক'ত ৰাখিছে, কেনেকৈ ৰাখিছে? এই কি শাস্তি কৰি ৰাখিছোঁ, এই গছৰ পাত কাটি দি, এই এটা কলগছৰ পাত কাটি দি এনেকৈ পশুধনবিলাক ৰখা হৈছে। খোৱা লোৱা কেনেকৈ খাই আছে? খোৱা লোৱা আৰু এনেকৈ খাব আৰু আছে তাহাঁতৰ সেনেকৈ পানীতে ৰখা অলপ দিগদাৰ হৈছে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।